নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আদৰ আৰু সম্ভাষণ জনালো। আজি আমি কেইটামান হেল্থ টিপছ দিবলৈ ওলাইছো। এজন মানুহে যেতিয়া তেওঁৰ বয়স বাঢ়ি আহে তেওঁৰ স্বাস্থ্য ভালে ৰাখিবলৈ কি কি কাম কৰিব লাগে। এক নম্বৰতে তেওঁ শাৰীৰিক পৰিশ্ৰম কৰা উচিত। ৰাতিপুৱা সময়ত প্ৰায় ৪৫ মিনিটৰ পৰা ১ ঘণ্টা সময় খোজ কঢ়া, দৌৰা বা সাঁতোৰা আদি ব্যায়ামৰ ভিতৰত যিকোনো এটা কৰিব পাৰে। দ্বিতীয়তে সপ্তাহত ২ দিন বা ৩ দিন নিজৰ মাছটো ইনটেক কৰি ৰাখিবৰ কাৰণে কিছুমান শাৰীৰিক ব্যায়াম কৰিব পাৰে, যেনে ধৰক পুছ-আপ মৰা, চিট-আপ মৰা বা ধৰক বেলেগ কিছুমান বস্তু ডঙা ইত্যাদি কৰিব পাৰে। দ্বিতীয়তে আমি নিজৰ খাদ্য তালিকাৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰত ফেটৰ পৰিমাণটো বাঢ়ি যায়। সেয়েহে যদি আমি নিজৰ খাদ্য তালিকাত আমি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য যেনে ভাত, ৰুটি আদিৰ পৰিমাণটো কমাই নিদিওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত ফেটৰ পৰিমাণটো বাঢ়ি যায় আৰু ই শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। আমাৰ খাদ্য তালিকাত 25% কাৰ্বহাইড্ৰেট জাতীয় খাদ্য যেনে ভাত, ৰুটি ইত্যাদি, 25% প্ৰটিন জাতীয় খাদ্য যেনে দালি, মাছ, মাংস ইত্যাদি, 25% সেউজীয়া শাক পাচলি ইত্যাদি আৰু 25% আমি ফল মূল সদায় খাব লাগে। ইয়াৰ লগতে আমি প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত, কাৰণ পানীয়ে আমাৰ শৰীৰত জমা হোৱা দূষিত পদাৰ্থবোৰ বাহিৰত ওলাই দিয়ে। ৩ নম্বৰ হৈছে আমাৰ মানসিক স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে আমি কিছুমান ব্যায়াম কৰিব পাৰোঁ, যেনে ধৰক আমি নতুন কিতাপ পঢ়িব পাৰোঁ বা আমি ধৰক কিছুমান নতুন বস্তু শিকিব পাৰোঁ বা আমি ধৰক পাজলছ কৰিব পাৰোঁ, যাতে আমাৰ মানসিক স্বাস্থ্য অটুট থাকিব পাৰে। তাৰোপৰি আমি মেডিটেশ্যন বা যোগা কৰিলেও আমাৰ মানসিক স্বাস্থ্য অটুট থাকে। ৪ নম্বৰ হৈছে আমি চিগাৰেট আৰু মদ খোৱা পৰিত্যাগ কৰা উচিত। আমি যদি চিগাৰেট আৰু মদ যদি খোৱা নাই তেতিয়াহ'লেতো ভাল কথা, আৰু যদি কোনোবা খাইছেও তেওঁলোকে এইটো সোনকালে পৰিত্যাগ কৰা উচিত, কাৰণ চিগাৰেট আৰু মদ খালে শৰীৰত নানা ৰোগৰ সৃষ্টি হয়। তাৰে ভিতৰত কেঞ্চাৰ এটা অন্যতম। হাওঁফাওৰ কেঞ্চাৰ হ'ব পাৰে বা পেটৰ কেঞ্চাৰ হ'ব পাৰে, হাওঁফাওৰ অসুখ হ'ব পাৰে। তাৰোপৰি আমাৰ ধৰক আমাৰ নিজৰ হাৰ্ট ফেইলাৰ হ'ব পাৰে ইত্যাদি। চকুৰ ক্ষেত্ৰত আমাৰ গ্লকমা হ'ব পাৰে আৰু এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন সোনকালে হ'ব পাৰে আৰু চকুত ছানি পৰা ৰোগ সোনকালে হ'ব পাৰে। সেয়েহে আমি সদায় চিগাৰেট আৰু মদ পৰিত্যাগ কৰা উচিত। ৫ নম্বৰ হৈছে আমি সদায় নিৰ্দিষ্ট পৰিমাণৰ টোপনি মৰা উচিত। সদায় ৭ৰ পৰা ৯ ঘণ্টা সময় আমি টোপনি মাৰিব লাগে, আৰু টোপনি যোৱাৰ ১ ঘণ্টা আগৰ পৰা মোবাইল বা টিভি চোৱা উচিত নহয়, কাৰণ বেছি সময় মোবাইল বা টিভি চালে আমাৰ টোপনিত ব্যাঘাত জন্মে। ঠিক সময়ত আমি যদি টোপনি মাৰিব পাৰোঁ তেতিয়াহ'লে আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। ৬ নম্বৰ হৈছে আমি নিৰ্দিষ্ট সময়ৰ মূৰত, যেনে ধৰক বছৰত এবাৰ আমাৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে, আৰু যিকোনো এজন ডক্তৰক দেখুৱাই আমি নিজৰ স্বাস্থ্য সম্পৰ্কে আমি আলোচনা কৰিব লাগে আৰু কিছুমান পৰীক্ষা কৰিব লাগে, যেনে ধৰক ডায়েবেটিছৰ কাৰণে আমি ব্লাড চুগাৰ টেষ্ট কৰিব পাৰোঁ, লিপিড প্ৰফাইল টেষ্ট কৰিব পাৰোঁ বা নিজৰ প্ৰেছাৰটো জুখিব পাৰোঁ, আৰু আপোনাৰ চকুৰ কাৰণে ধৰক গ্লকমা টেষ্ট কৰিব পাৰোঁ, ৰেটিনা স্ক্ৰিনিং কৰিব পাৰোঁ ইত্যাদি। ইয়াৰ বাহিৰেও যদি আমি কিবা ৰোগৰ প্ৰাৰম্ভিক লক্ষণ দেখা পাওঁ বা কিবা এবনৰ্মেলিটি দেখা পাওঁ, তেতিয়াহ'লে পলম নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কাৰণ কেতিয়াবা দেখা যায় যে প্ৰথম অৱস্থাত এই ৰোগটো বেছি গুৰুতৰ নহ'লেও যদি আমি
এই ৰোগটো নেগলেক্ট কৰি থাকোঁ তেতিয়াহ'লে ই পিছলৈ গৈ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব লাগে, গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আহক আমি সকলোৱে মিলি যাতে আমি বয়স হোৱাৰ পিছতো নিজকে সুস্থ কৰি ৰাখিব পাৰোঁ সেই সম্পৰ্কে সজাগ হওঁ আৰু আমি সুস্থ জীৱন যাপন কৰোঁ। ধন্যবাদ।